আজিৰ ভিডিঅ'ত মই আলোচনা কৰিম এই যে সেকেন্ড ইয়াৰৰ ভয়েস চেঞ্জৰ ইম্পাৰেটিভ সেন্টেন্সক কেনেদৰে ভয়েস চেঞ্জ কৰা হয়। আগৰ ভিডিঅ'টো তোমালোকৰ কাৰণে হেল্পফুল ভিডিঅ' হ'ব। এইটো ভিডিঅ' তোমালোকে ভালদৰে ওয়াচ কৰিলে পৰীক্ষাত তোমালোকে 1 মাৰ্কস এটা কমন পাবা, ঠিক আছে। এইটো ভিডিঅ'ত একেবাৰে সহজ ইম্পাৰেটিভ সেন্টেন্স কেনেদৰে এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰা হয় মই ডিসকাস কৰিম। টোটাল 7টা কোৱেশ্চন ইয়াত ডিসকাস কৰিম। এই 7টা কোৱেশ্চন যদি তোমালোকে ভালদৰে বুজি পোৱা তেতিয়াহলে ইম্পাৰেটিভ সেন্টেন্সৰ ওপৰত তো কোৱেশ্চন এটা আহিব নিশ্চয়। ভয়েস চেঞ্জৰ টোটাল কোৱেশ্চন আহে তোমালোকৰ 5টা কোৱেশ্চন। এটা আহে ইম্পাৰেটিভ সেন্টেন্স, বাকি এগেইন এসাৰ্টিভ ইন্টাৰগেটিভ মিলাই পেসিভ ভয়েস এনেকৈ মিলাই আহে। এসাৰ্টিভ ইম্পাৰেটিভৰ পৰা এটা কোৱেশ্চন আহে আৰু ইম্পাৰেটিভ সেন্টেন্স কেনেদৰে এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰিব লাগে আজি ভিডিঅ' ডিসকাস কৰিম। একেবাৰে সহজ এটা ইম্পাৰেটিভ সেন্টেন্সক এক্টিভৰ পৰা পেসিভ ভয়েস কৰা, ঠিক আছে। তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা, শেষলৈকে চাবা, তেতিয়াহলে তোমালোকৰ ফুল কনসেপ্ট ক্লিয়াৰ হৈ যাব কেনেদৰে এটা ইম্পাৰেটিভ সেন্টেন্সক এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰা হয়। ইয়াৰ আগতে আমি 3টা ভিডিঅ' আপলোড কৰিছিলো, যদি সেইকেইটা ভিডিঅ' তোমালোকে চোৱা নাই সেইকেইটা ভিডিঅ' চাই লবা, সেইখিনি ইম্পৰ্টেন্ট আছে ভয়েস চেঞ্জৰ, ঠিক আছে। সো ইম্পাৰেটিভ সেন্টেন্স কাক বোলে? সো ইম্পাৰেটিভ সেন্টেন্স মানে হৈছে সেইবোৰ সেন্টেন্স যিবোৰ সেন্টেন্সে কি কৰে আদেশ অনুৰোধ বা উপদেশ দিয়া বুজায়। সো ইম্পাৰেটিভ সেন্টেন্স আমি কেনেকৈ গম পাম সেন্টেন্সটো ইম্পাৰেটিভ বুলি? মনত ৰাখিবা বেছিভাগ মোস্ট অফ ইম্পাৰেটিভ সেন্টেন্স স্টাৰ্টস উইথ ভার্ব, মানে ভার্বৰ দ্বাৰা আৰম্ভ হয় ইম্পাৰেটিভ সেন্টেন্স। সো ওপেন দা ডোৰ, শাট দা উইন্ডো, পে দা বিল, ফিনিশ দা ওয়ার্ক। সো ইম্পাৰেটিভ সেন্টেন্সৰ এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰাৰ নিয়ম এইটো, লেট প্লাস অবজেক্ট প্লাস বি প্লাস V3। মানে প্ৰথমতে আমি এটা ইম্পাৰেটিভ সেন্টেন্সক এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰোতে প্ৰথমতে লেট লিখিব লাগে, ইয়াৰ পিছত অবজেক্ট লিখিব লাগে, ইয়াৰ পিছত বি লিখিব লাগে, ইয়াৰ পিছত ভাৰ্বৰ তাত ফৰ্ম লিখিব লাগে, ঠিক আছে। সো প্ৰথম কোৱেশ্চনটো আমি চাই লও, ওপেন দা ডোৰ। সো ওপেন দা ডোৰ এটো এক্টিভ ভয়েস নে পেসিভ ভয়েস? এটো আছে এক্টিভ ভয়েসত। কোন ধৰণৰ সেন্টেন্স? ইম্পাৰেটিভ সেন্টেন্স। মনত ৰাখিবা ইম্পাৰেটিভ সেন্টেন্স তোমালোকে দেখিলে গম পাবা সেন্টেন্সটো অলপ ছুটি মানে শর্ট টাইপৰ সেন্টেন্স থাকিব আৰু সেন্টেন্সটো ভাৰ্বৰ দ্বাৰা আৰম্ভ হ'ব। বেছিভাগ সেন্টেন্স ভাৰ্বৰ দ্বাৰা আৰম্ভ হয়। সো ওপেন দা ডোৰ মানে ইম্পাৰেটিভ সেন্টেন্স। এক্টিভ ভয়েস আছে কাৰণ ওপেনৰ দ্বাৰা আৰম্ভ হৈছে। আমি পেসিভ কৰিম কেনেদৰে? প্ৰথমতে আমি কি লিখিম? এই নোটটো মনত ৰাখিবা, লেট প্লাস অবজেক্ট। প্ৰথমতে আমি কি লিখিছো? লেট, ইয়াৰ পিছত অবজেক্ট কি আছে? দা ডোৰ, লেট দা ডোৰ, ইয়াৰ পিছত বি শেষত ভাৰ্বৰ থাৰ্ড ফৰ্ম, ওপেনৰ থাৰ্ড ফৰ্ম কি হ'ল? ওপেনড, হৈ গ'ল। এনেকুৱা টাইপৰ কোৱেশ্চন পৰীক্ষাত আহে, তোমালোকে লাগিলে প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চনবোৰ চাবা। লেট দা ডোৰ বি ওপেনড। মই আকৌ কৈ আছো, প্ৰথমতে আমি কি লিখিব লাগে? লেট, ইয়াৰ পাছত কি লিখিব লাগে? অবজেক্ট কি আছে? দা ডোৰ দি আছে, লেট দা ডোৰ। ইয়াৰ পাছত আমি কি লিখিব লাগে? বি লিখিব লাগে, শেষত ভাৰ্বৰ থাৰ্ড ফৰ্ম ওপেনড। নেক্সট কোৱেশ্চন, শাট দা উইন্ডো। সো ইম্পাৰেটিভ সেন্টেন্স এক্টিভ ভয়েসত আছে, আমি পেসিভ কৰিবলৈ হলে প্ৰথমতে লেট লিখিব লাগে, ইয়াৰ পিছত অবজেক্ট কি দি আছে? দা উইন্ডো, ইয়াৰ পিছত আমি কি লিখিব লাগিব? বি, শেষত ভাৰ্বৰ থাৰ্ড ফৰ্ম, শাটৰ থাৰ্ড ফৰ্ম কি হ'ব? শাট। নেক্সট কোৱেশ্চন, পে দা বিল। সো ইম্পাৰেটিভ সেন্টেন্স পে দা আৰম্ভ হৈছে, পে হৈছে ভাৰ্ব। প্ৰথমতে আমি কি লিখিব লাগিব? লেট, এল কেপিটেল হ'ব, লেট, ইয়াৰ পিছত দা অবজেক্ট কি দি আছে? দা বিল, লেট দা বিল, আৰু ইয়াৰ পিছত বি, শেষত ভাৰ্বৰ থাৰ্ড ফৰ্ম, পে থাৰ্ড ফৰ্ম কি হ'ব? পেড। নিশ্চয় বুজি পাইছা। নেক্সট কোৱেশ্চন, ফিনিশ দা ওয়ার্ক। প্ৰথমতে আমি কি লিখিব লাগিব? লেট, ইয়াৰ পিছত কি লিখিব লাগিব? অবজেক্ট কি দি আছে? দা ওয়ার্ক, লেট দা ওয়ার্ক, ভাৰ্বৰ ইয়াৰ পিছত বি, শেষত ভাৰ্বৰ থাৰ্ড ফৰ্ম, ফিনিশৰ থাৰ্ড ফৰ্ম কি হ'ব? ফিনিশড, হৈ গ'ল। একেবাৰে মানে লেট প্লাস অবজেক্ট প্লাস বি প্লাস V3। সো এই টাইপৰ কোৱেশ্চন এটা পৰীক্ষাত আহে, তোমালোকে চাবা কোৱেশ্চনত বা প্ৰি ফাইনেলৰ কোৱেশ্চনবোৰ চাবা, প্ৰতিটো ডিস্ট্ৰিক্টত এনেকৈ আহিছিল কোৱেশ্চন। নেক্সট কোৱেশ্চন, ড্ৰাইভ দা কাৰ স্লোলি। সো প্ৰথমতে আমি কি লিখিব লাগিব? ইম্পাৰেটিভ সেন্টেন্স কাৰণ ভাৰ্বৰ দ্বাৰা আৰম্ভ হৈছে, ড্ৰাইভৰ দ্বাৰা, লেট লিখিছো, ইয়াৰ পিছত অবজেক্ট কি দিছে? দা কাৰ। মনত ৰাখিব শ্ললি অবজেক্ট নহয়, কি চলোৱাৰ কথা কৈছে? কাৰ চলোৱাৰ কথা কৈছে। লেট দা কাৰ, ইয়াৰ পিছত বি, ইয়াৰ পাছত ভাৰ্বৰ থাৰ্ড ফৰ্ম, ড্ৰাইভৰ থাৰ্ড ফৰ্ম ড্ৰাইভে, শেষত যিটো বাকি আছে সেইটো আহি যাব শ্ললি। নেক্সট কোৱেশ্চন, ডু দা ওয়ার্ক ইমিডিয়েটলি। আমি প্ৰথমতে কি লিখিব লাগিব? লেট, ইয়াৰ পিছত দা অবজেক্ট দা ওয়ার্ক, ইয়াৰ পিছত বি, নেক্সট ভাৰ্বৰ থাৰ্ড ফৰ্ম ডু, থাৰ্ড ফৰ্ম কি হ'ব? ডান, শেষত ইমিডিয়েটলি আছে, ইমিডিয়েটলি শেষত আহি যাব। নেক্সট কোৱেশ্চন, কিপ দা বুক অন দা টেবুল। আমাৰ ইম্পাৰেটিভ সেন্টেন্স আমাৰ ৰুলছ কি আছে? লেট, ইয়াৰ পিছত অবজেক্ট কি আছে? দা টেবুল, লেট দা বুক, কিপ দা বুক, কি ৰখাৰ কথা কৈছে? বুক, কিতাপখন ৰখাৰ কথা কৈছে। লেট দা বুক, ইয়াৰ পিছত বি, শেষত ভাৰ্বৰ থাৰ্ড ফৰ্ম, কিপৰ থাৰ্ড ফৰ্ম, কেপ, বাকি কি আছে? অন দা টেবুল, লেট দা বুক বি কেপ অন দা টেবুল। এই 7টা কোৱেশ্চন তোমালোকক অলৰেডি প্ৰিভিয়াছ ইয়াৰত পৰীক্ষাত আহিছিল, সেইখিনি মই ডিসকাস কৰিছো। এটো কোৱেশ্চন তোমালোকৰ কাৰণে মই দিছো, ডু দা ওয়ার্ক ওয়ান্স এগেইন। এটো তোমালোকে নিজে কৰি কমেন্ট সেকশনত দিবা, ঠিক আছে। বা যিসকলে এপত চাই আছে তোমালোকে চ্যাটত মোক দিবা, সেইখিনি মই চাই জনাই দিম। সো
এই টাইপৰ কোৱেশ্যন তোমালোকৰ পৰীক্ষাত এটা আহিব ইম্পাৰেটিভ, আৰু যদি তোমালোকে ধুনীয়াকৈ লিখিব পাৰা 1 মাৰ্কছৰ ভিতৰত তোমালোকে 1 মাৰ্কছ পাবলৈ সক্ষম হ'বা। ঠিক আছে, আই হোপ তোমালোকে বুজি পাইছা। কিবা ডাউট থাকিলে তোমালোকে কমেণ্ট ছেকশ্যনত সুধিবা। ঠিক আছে, আৰু যিসকলে এতিয়ালৈকে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে, তোমালোকে জইন হৈ যাবা। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।